কিয় খাৰা হৈছে বক মোক খালি মোৰ আপোনালোকে অসম গভৰ্ণমেণ্টৰ স্থিতিটোক বিৰোধিতা কৰা আপোনালোকৰ অধিকাৰ আছে বিৰোধিতা কৰক ৰেকৰ্ডত ৰাখি দিয়ক কিন্তু মোৰ স্থিতিটো হ'ল যে এতিয়াৰ পৰা অসমত বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত আমি দুটা ৰাস্তা ল'ম এটা ট্ৰিব্যুনেল আৰু এটা ইলিগেল এক্সপালছন এক্ট 1950 পুছবেক শব্দটো নাই ৰিমুভ শব্দটো আছে যে হি ক্যান বি ৰিমুভ ফ্ৰম আসাম এণ্ড ইণ্ডিয়া গতিকে এইখন পঢ়ি লওক আপোনালোকৰ উকিলসকলৰ লগত আলোচনা কৰক আমিনুল ভাই মই আৰু এটা বেলেগ লাইনত আমাৰ এক মিনিট আপোনালোকে ক'ব ইমান মাতা থাকো 21 ক'ত যাব আৰু কোনো আপত্তি নাই আপুনি আপোনাৰ বক্তব্যত গোটেই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো নাগৰিকত্বৰ আইনখনকে আপুনি কমপ্লিট কৰিব দিয়ক মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্লিজ অসম চুক্তিৰ ভিত্তিবৰ্ষৰ কথাটো আপুনি উল্লেখ কৰক কৈ আছো অসম চুক্তিৰ ভিত্তিবৰ্ষৰ আঞ্চলটো উল্লেখ কৰিব নিদিয়ে আকৌ মাজত ফুৰে কেনেকৈ এটা ডাঙৰ কথা এটা ক'ব খুজিছো ৰফিকুল চাহাবৰ কথা ৰফিকুল ইছলাম সাহেবে ইমান দেৰি আগতে এটা বৰ আপুনি ডাঙৰ পইণ্ট ক'লে আপুনি কৈ গম পাইছে নে নাই যে আপুনি ক'লে বুলি কথাটো আপুনি এটা ডাঙৰ কথা ক'লে নাগৰিকত্ব সন্মান মূল্যৱান সম্পদ ক'লেনে আমিতো নিজৰ থাকা নাগৰিকত্ব এৰি দিছো কংগ্ৰেছ দলে এটা ফেমিলি চাৰিটা তিনিটাই নিজৰ নাগৰিকত্ব এৰি দিছে নালাগে বুলি গতিকে কংগ্ৰেছৰ কাৰণে নাগৰিকত্ব মূল্যৱান সম্পদ হ'বই নোৱাৰে কংগ্ৰেছৰ কাৰণে ব্যক্তিগত কথা এনেকুৱা কথা হ'বই নোৱাৰে বাংলাদেশ পাকিস্তান বিদেশী নাগৰিকৰ কথা কৈছে নাগৰিকত্বটো সকলোৰে কথা এইটো কথা হ'ব নোৱাৰে ছাৰ কেনেকুৱা কথা কৈ আছে ছাৰ তেখেতক মই আৰু ব্যক্তিগত কথা ইয়াত নকওঁ ছাৰ কিন্তু এনেকুৱা কথা কোৱা উচিত নহয় সদনৰ মৰ্যাদা ৰাখি যিজন মানুহে নিজে ইয়াত ছাৰ ডিফেণ্ড দিব নোৱাৰে এইটো আপুনি জানে ছাৰ এনেকুৱা কথাখিনি ক'বলৈ নিদিব মাননীয় অধ্যক্ষ মহোদয় জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া বাবা অখিল গগৈৰ বেমাৰটো কিয় লৈছে একে ৰচিদ সাহেব কিবা নতুন ঘটনা হৈ গ'ল নেকি আজি ইমান জপিয়াই আছে বক আপোনালোকৰ কথাটো জাকিৰ হুছেইন সিকদাৰে সুধিছে অসম ভিত্তিবৰ্ষ কি হ'ব 1971 তাত আমি কম্প্ৰমাইজ নকৰো যিটো কৈছে অসম চুক্তি খালি এই কথাটো যদি মোৰ ভুল হৈছে আপোনালোকৰ উকিলৰ লগত কথা পাতি কালি মোক লিগেল অপিনিয়ন দি দিব মোৰ মনটো অপেন আছে সুপ্ৰিম কোৰ্টৰ জাজমেণ্ট যাক আপোনালোকে আদৰণি জনাইছে বিৰোধিতা কৰা নাই আপোনালোকে আদৰণি জনোৱা জাজমেণ্টটোত লিখা আছে যে অসম চৰকাৰে এতিয়াৰে পৰা চেল উইল নহয় মে নহয় ইলিগেল এক্সপালছন এক্ট 1950 বিদেশীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিব ভাল উকিল আছে কালি আপোনালোকে কথা পাতি মোক অপিনিয়নটো আনি দিয়ক যে মোৰ ইণ্টাৰপ্ৰিটেশ্যনটো ভুল হৈছে মই মানি ল'ম কোনো কথা নাই খালি মই ইমানে অনুৰোধ কৰিম কাৰণ আজিতো ডিবেট চলি থাকিব আজি ৰাতি কোনোবা এজন ভাল উকিলৰ তাত যাওক কথা বতৰা পাতক পাতি ৰিটেন অপিনিয়ন এটা মোক আনি দিয়ক যে সুপ্ৰিম কোৰ্টে কোৱা কথাটো মই কোৱাটো ভুল মানুহ মাত্ৰেই ভুল হয় কিন্তু যেতিয়ালৈকে মই শুদ্ধ বুলি ভাবি থাকিম পুছবেক চলি থাকিম আৰু যিদিনা পুছবেক ইজ এগেইনষ্ট ইণ্টাৰনেশ্যনেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ man cannot be stateless he is the head of the state thank you cannot go against the international origin should be ascertained একদম and the country should accept chairman sahab প্লিজ second ৰাস্তাত লৈছে মোক ইয়াত হৰুৱাই দিয়ক দুটা এটা হল হয় জাজমেণ্টটো ভুল বুলি প্ৰমাণ কৰি দিয়ক নহলে মোক মুখ্যমন্ত্ৰী আসনৰ পৰা ডেমক্ৰেটিক্যালি গুচাই দিয়ক আদাৰৱাইজ ইলিগেল এক্সপালছন এক্ট 1950 অসমত পুছবেক উইল কন্টিনিউ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম স্যার আপুনি মুখ্যমন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰী যিখিনি ক'লে ধন্যবাদ জনাইছো স্যাৰ মাত্ৰ এটা কথা তেখেতে যিটো ৰেফাৰ কৰিছে 3 নম্বৰলৈকে আছিল স্যাৰ
তেখেতে ডিটো কোট কৰিলে, মই কৰোঁ ই। The statutory machinery and tribunals are tasked with the identification and detection of illegal immigrants or foreigners in Assam are inadequate and not proportionate to the requirement of giving time-bound effect to the legislative object of Section 6A. এটো হল স্যার এটা কথা। সেই গতিকে স্যার কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ঘোষণা কৰিছিল NRC হোৱাৰ লগে লগে 2খন ট্ৰাইব্যুনেল দিব। সেই গতিকে স্যাৰ ট্ৰাইব্যুনেলখিনি আমাৰ ল'ব লাগে, মুখ্যমন্ত্ৰী মহোদয়ে সেই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ লগত যোগাযোগ কৰিব লাগে যাতে চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বাহিৰ হ'ব পাৰে। Though the Constitution uses the phrase procedure established by law, not due process of law like in the US Constitution. সেইকাৰণে স্যাৰ যিটো কেছ আছিলে মেনকা গান্ধীৰ কেছ এটা আছিলে, সেই গতিকে ডিউ প্ৰচেছ বা as per established law আৰু এই যে পুছবেকটোৰ কথা কৈছে স্যাৰ, পুছবেকটো যিখন এক্টৰ কথা ক'লে তাত নাই। সেই গতিকে ময়ো আকৌ অনুৰোধ কৰিছোঁ যে নিয়ম অনুসৰি কৰক, আপত্তি নাই, বিদেশী মুক্ত অসম কৰক, সেইখিনি আমাৰ দাবী। আৰু অসম চুক্তিৰ কথা কি আপুনি কৈ দিয়ক। ঠিক আছে স্যার পয়েন্ট অফ অর্ডার স্যার মুখ্যমন্ত্রী অলপ পিছত স্যার